পাই আছোঁ এইটো ধাগন ঋতু ফল ওলাই এইবিলাক চব কাম আহি আছে আগত যেনেকৈ আছিলে তেনেকৈ নাই এতিয়া মানুহটো চলি আছে চাউলটো ধনী হৈ আছে কিমান ঢোল বনাই হ'ল সাতটামান হৈ গ'ল 4-8 দিতে বাকী আছে আৰু আহিবলৈ কাৰণে খাই আপুনি জাগুন লোক মানে বহুত দূৰৰ পৰা আহে কমত বিক্ৰী কৰিছে 5,500 6,000 খোলা লৈ কথা আছে আৰু সৰু ঢোল আপোনাৰ 3,000 3,000 3,000 নিচিনাকৈ দাম পাইছোঁ কি ক'ব হয় পাই আছোঁ দামো পাই আছোঁ পাই আছোঁ এইটো ধাগন ঋতু ফল ওলাই এইবিলাক চব কাম আহি আছে আগত যেনেকৈ আছিলে তেনেকৈ নাই এতিয়া মানুহটো চলি আছে চাউলটো ধনী হৈ আছে কিমান ঢোল বনাই হ'ল সাতটামান হৈ গ'ল 4-8 দিতে বাকী আছে আৰু আহিবলৈ কাৰণে খাই আপুনি জাগুন লোক মানে বহুত দূৰৰ পৰা আহে কমত বিক্ৰী কৰিছে 5,500 6,000 খোলা লৈ কথা আছে আৰু সৰু ঢোল আপোনাৰ 3,000 3,000 নিচিনাকৈ দাম পাইছোঁ কি ক'ব হয় পাই আছোঁ দামো পাই আছোঁ পাই আছোঁ এইটো ধাগন ঋতু ফল ওলাই এইবিলাক চব কাম আহি আছে আগত যেনেকৈ আছিলে তেনেকৈ নাই এতিয়া মানুহটো চলি আছে চাউলটো ধনী হৈ আছে কিমান ঢোল বনাই হ'ল সাতটামান হৈ গ'ল 4-8 দিতে বাকী আছে আৰু আহিবলৈ কাৰণে খাই আপুনি জাগুন লোক মানে বহুত দূৰৰ পৰা আহে কমত বিক্ৰী কৰিছে 5,500 6,000 খোলা লৈ কথা আছে আৰু সৰু ঢোল আপোনাৰ 3,000 3,000 নিচিনাকৈ দাম পাইছোঁ কি ক'ব হয় পাই আছোঁ দামো পাই আছোঁ ৰাজ্যত নিৰ্বাচনী জ্বৰ পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কভাৰেজ টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে